পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইউপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব। থ্যাংক ইউ স্যার। ঠিক আছে বাবা। আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4